নিৰ্বাচনৰ পিছতেই মাধমাৰ জনসাধাৰণক এটা নিশাৰ ভিতৰতে দাম বৃদ্ধি বিভিন্ন সা সামগ্ৰীৰ অত্যাৱশ্যকীয় যে সা সামগ্ৰী আমাৰ ৰন্ধনী কামত বৰ্তমান লাগে সেইখিনি সামগ্ৰী কিন্তু এতিয়া দাম বৃদ্ধি হৈছে। এটা নিশাৰ ভিতৰতে দাম বৃদ্ধি পাইছে কণী, মাছ, মাংস, আলু, পিঁয়াজ আদি কৰি বহু বস্তুৰ। কিয় নিৰ্বাচনৰ পিছতে এনেধৰণৰ মাধমাৰ সোধাইছে জনসাধাৰণক। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ ব্যস্ততা বজাৰ, এখন ব্যস্ততা বজাৰৰ সেই বজাৰখন হৈছে 6 মাইল। 6 মাইলত এখন ব্যস্ততা বজাৰত আমি বৰ্তমান উপস্থিত আছোঁ। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে এটা নিশাৰ ভিতৰতে দাম বৃদ্ধি পাইছে আলু, পিঁয়াজ, ব্ৰইলাৰ মাংসকে আদি কৰি কণীৰো দাম বৃদ্ধি পাইছে। প্ৰতি কেজিত 10 টকাকৈ বৃদ্ধি পাইছে আলু, পিঁয়াজৰ দাম। আমি ইয়াৰে কিছু লোক আছে বা ইয়াৰে যি গ্ৰাহক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। লগতে ইয়াৰে যি দোকানী আছে, ব্যৱসায়ীসকল আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে এটা নিশাৰ ভিতৰতে যে দাম বৃদ্ধি পাইছে, কেনেধৰণৰ দাম বৃদ্ধি পাইছে। আমাৰ তোমাৰ ওচৰলৈকে আহিছোঁ, কি ক'বা, কিমান টকাকৈ বৃদ্ধি পাইছে? পিঁয়াজত কেজিত 10 টকা বাঢ়িছে, আলুত কেজিত 7 টকা 8 টকা বাঢ়িছে। তো এনেকুৱা ধৰণৰ দাম বৃদ্ধিৰ পিছতে সমস্যাৰ সন্মুখীন নহ'ব নেকি? হ'ব লাগব আৰু কি কৰিম। এইটো আমি গৰীব মানুহ, আমাক কৈ লাভ নাই নহয়। আমি 2 টাকা কিনি আনো, 3 টাকা বেচিব লাগব। আমাৰ কিন্তু ধৰ নাই, গুদামত যাব লাগে আপোনাৰ নিয়মত। যোনটো যে আমাক সৰু সৰু বেপাৰী ধৰি লাভ নাই। এতিয়া যিহেতু বৰ্তমান আগতে 30 টকা কেজি আছিলে, এতিয়া 40 টকা কেজি হৈছে। পিঁয়াজ আগতে 30 আছিল, এতিয়া 35, 40 এনেকুৱা বেচিব লগা হৈছে। যিহেতু কিছু গ্ৰাহক আহিলে যিহেতু আগৰ দামৰ কথাই উল্লেখ কৰে, কিন্তু এতিয়া যিহেতু দামটো বৃদ্ধি পাইছে, কাষ্টমাৰ আহি খঙে কৰে, পিঁয়াজ 30 টকা লৈছোঁ, এতিয়া তুমি 35 টকা কোৱা। কিয় বাঢ়ালে তুমি 5 টকা? মই কেনেকৈ বাঢ়াম? মই গুদামত বাঢ়াইছোঁ, মই কেনেকৈ বাঢ়াম? এইটো কিহৰ বাবে বৃদ্ধি পাইছে জনগণে? সেইটো মই কেনেকৈ জানিম? আমি দুখীয়া মানুহে আমি কেনেকৈ জানিম? এইটো আৰু আপুনি গুদামত ক'ব যায় কিনি, ডাঙৰ ডাঙৰ গুদাম আছে, শ্ব'ৰুম আছে, তাতে যায় ক'ব কেনেকৈ বাঢ়ছে, সেইটো ক'ব পাৰিব। আমি কেনেকৈ ক'ম? আমি আনিছোঁ 1 বস্তা আলু, 5 কেজি আলু, 10 কেজি আলু, আমি কেনেকৈ ক'ম সেইটো কথাটো? এনেধৰণৰ আচলতে ক্ষোভ উজাৰিছে বিভিন্ন ব্যৱসায়ীসকলে, যিটো সঁচাকৈ এক ডাঙৰ কথা ক'ব লাগিব যে এটা নিশাৰ ভিতৰতে প্ৰতিটো কেজিত 10 টকাকৈ বৃদ্ধি হোৱা এক ডাঙৰ কথা। কাৰণ নিৰ্বাচন শেষ হৈছেহি আৰু শেষ হোৱাৰ পিছতে মাধমাৰ জনসাধাৰণক, যিহেতু আমাৰ সৈতে কিছু লোক আছে, আমি গ্ৰাহক আছে, তেখেতৰ ওচৰলৈকে কি ক'ব? একদিনতে আলু আৰু পিঁয়াজৰ দামটো বাঢ়ি আছে কণ্টিনিউ। মই 40 টকাকৈ পিঁয়াজ কিনিছোঁ ৰাতিপুৱা, আলু 40 টকাকৈ কিনিছোঁ। মানে বস্তুৰ দাম ইমান বাঢ়িছে না। তিয়ঁহ 60 টকা কিলো, বিলাহী 40 টকা কিলো, মটৰ 120 টকা কিলো, এনেকৈ বহুত বস্তুৰ দাম বাঢ়ি আছে। কিন্তু এতিয়া চাওক, ইলেকশ্যন শেষ হ'ল ন। ইলেকশ্যনৰ আগত গেছৰ দাম কমাই দিছিলে, হয়তো কালি গৈ গেছৰ দামো বাঢ়িব পাৰে। সেই আৰু ইলেকশ্যনৰ আগততো কমেই আছিল ন ৰেটবিলাক, ইলেকশ্যন শেষ হৈ গ'ল, তেতিয়া দামো বাঢ়ি গ'ল। মূল্য বৃদ্ধিৰ ক্ষেত্ৰত জনসাধাৰণৰ অসুবিধাটো আমাৰ বহুত। আমি চেলাৰী বেচিছ কাম কৰা মানুহ না, এইটো অসুবিধা হয়, আমাৰ বাজেট নিমিলে, সেনেকুৱাই না। এতিয়া এনেধৰণৰ যে বৃদ্ধি পাইছে, আপোনালোকে এই কথাতে আপোনালোকে সমৰ্থন নাই নাই নাই। এটা মানে ধৰক, মানে এটা নেমু টেঙা ল'ব গ'লে আপোনাৰ মোটামুটি 10 টকা লয়, আৰু এই আপোনাৰ তিতা কেৰেলা 80 টকা কিলো। মানে চব্জিৰ দাম ইমানেই হৈছে না, খাবই নোৱাৰে। আৰু চব্জি আমাৰ সদায়ে দৰকাৰী হৈ থাকে, প্ৰয়োজনীয় সামগ্ৰী দৰকাৰটো হয়, কিন্তু কি কৰিব, সদায় ল'ব লগা হৈ আছে, সদায় খাব লগা হৈ আছে না। চৰকাৰক কি কওঁ, চৰকাৰক এটা ক'লে নহ'ব না। আৰু চৰকাৰে এইবিলাক চাব লাগে, একচুৱেলি খাদ্যমন্ত্ৰীয়ে চাব লাগে না এইবোৰ কি হৈ আছে বজাৰত, অলপ চেষ্টা কৰিব লাগে। ধন্যবাদ। যিহেতু এনেধৰণৰ মূল্যবৃদ্ধিৰ কাৰণে কিন্তু এতিয়া জনসাধাৰণে ক্ষোভ উজাৰিছে। কাৰণ সঁচাকৈ কিন্তু এটা নিশাৰ ভিতৰত যদি 10 টকাকৈ বৃদ্ধি পায়, যিহেতু কালি আলুৰ দাম আছে, পিঁয়াজৰ দাম আছে 30 টকা, কিন্তু এটা ৰাতিৰ ভিতৰতে আলুৰ প্ৰতি কেজিত 40 টকা, পিঁয়াজৰ প্ৰতি কেজিত 40 টকা, এনেধৰণৰ দাম বৃদ্ধি পালে জনসাধাৰণ আচলতে বহুত অসুবিধাৰ সন্মুখীন হ'ব। যিহেতু বহু লোক এনেধৰণৰ মহানগৰীত আছে বা ৰাজ্যত এনেধৰণৰ বহু লোক আছে, যি লোকে কিন্তু সদায় দিন হাজিৰা কৰি খায়। সেইসকল লোকৰ আচলতে এনেধৰণৰ মূল্য বৃদ্ধিৰ বাবে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। যিহেতু আমাৰ সৈতে আৰু কিছু গ্ৰাহকো আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। খুৰা, আপোনাৰ ওচৰলৈকে দামটো বৃদ্ধি পাইছে, কি কৰিব, চৰকাৰে নিয়ন্ত্ৰণ ৰাখিব লাগে। এটা ৰাতিৰ ভিতৰত যে 10 টকাকৈ বাঢ়িছে, কিন্তু আমাৰ যি মধ্যবিত্ত লোকসকল আছে তেখেতসকলৰ কিন্তু বহুতো সমস্যা হ'ব। হয়, নিশ্চয় হয়। তাৰ কাৰণে যোগান বিভাগ এটা আছে, তেওঁৰ দায়িত্ব ল'ব লাগে। কিন্তু আমি টিভিত ক'লোঁ বা কিবাত ক'লোঁ, প্ৰেক্টিকেল কাম একো নহয়। আৰু বাঢ়িব 4 দিনৰ পিছত। কি বুলি ভাবে, কিহৰ কাৰণে বৃদ্ধি পাইছে? এইটো নিৰ্বাচনৰ খৰচ কৰিব ওলাব, সেইটো এটা।
ধন্যবাদ যেহেতু এনেধৰণে আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম যেহেতু এই যে সামগ্ৰীসমূহ আছে এই আলুৰ দাম কিন্তু যোৱাকালি 10 টকা 30 টকা আছিলে কিন্তু আজি 10 টকা বৃদ্ধি পাইছে এনেধৰণৰ কিন্তু আপোনালোকে যদি চাই বেঙেনা বিলাহী সকলো সামগ্ৰীৰে কিন্তু এইসকল দাম বৃদ্ধি পাইছে আৰু নেমু যিসমূহ আমাৰ সদায় ৰান্ধনি কৰ্মত যেহেতু আমাৰ দৰকাৰী হয় সেই দৰকাৰী সামগ্ৰীসমূহ দ্বিতীয় আমাৰ ব্যৱহৃত সামগ্ৰীসমূহৰ কিন্তু দাম বৃদ্ধি পাইছে আৰু কেৱল চব্জিয়েই নহয় আৰু কিছু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আমি যদি ক'বলৈ যাওঁ কণী ব্ৰইলাৰ মাংস সকলো সামগ্ৰী কিন্তু এতিয়া দাম বৃদ্ধি পাইছে আমি আৰু আগুৱাই যাবলৈকে চেষ্টা কৰিম যেহেতু এনেদৰে চব্জিৰ দাম বৃদ্ধি পাইছে আৰু এটা নিশাৰ ভিতৰত এক ডাঙৰ কথা আচলতে ক'ব লাগিব যে এটা নিশাৰ ভিতৰতে মাত্ৰ এটা ৰাতিৰ ভিতৰতে চৰকাৰে এনেধৰণৰ সিদ্ধান্ত লোৱাটো এক ডাঙৰ কথা বুলি ক'ব লাগিব এটা ৰাতিৰ ভিতৰতে 10 টকাকৈ 1 টকা নহয় 2 টকা নহয় ডাইৰেক্ট 10 টকাকৈ তেওঁলোকে মূল্য বৃদ্ধি কৰিছে এনেধৰণৰ মূল্য বৃদ্ধিৰ কিন্তু বহুতো ৰাইজৰ জনসাধাৰণৰ বহুতো সমস্যাৰ সন্মুখীন হ'ব আমি যেহেতু আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম যেহেতু ব্ৰইলাৰ দোকানৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম তো আমাৰ সৈতে কিছু ব্যৱসায়িক আছে তেখেতৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিছে ব্ৰইলাৰ 200 180 এতিয়া 180 172 কিনিব লাগে নে আগতে 135 132 মোটামুটি ধৰ আপোনাৰ 60 মানকৈ বৃদ্ধি হৈ গৈছে 50 টকা মান হৈছে আগতে 150 টকা আছিলে এতিয়া আমি এতিয়া বৰ্তমান 200 টকা 180 কিনিব বেচিব লাগে আহিব তোমাৰ তাত বেছি কিনিবলৈ তেতিয়া গ্ৰাহকৰ লগত তোমালোকৰ হয় কয় নহয় 200 টকা ক'লে ইমান দাম কিয় মোৰ বাঢ়িছে সেইটো দামটো আমি বঢ়াব লগা হৈছে কি ক'ম আৰু আমি আৰু কি ক'ম আমিতো বেচিব লাগে বেছি আছোঁ আৰু আমিও যাতে দামত কিনো আমিও দামতে বেচিব লাগিব না আমি কম দামত দিবতো নোৱাৰিম এনেহেন কথাটো যেহেতু এনেধৰণৰ ব্ৰইলাৰৰ দামো বৃদ্ধি হোৱা বুলি কৈছে আৰু এক ধৰণৰ ক্ষোভ উজাৰিছে বিভিন্ন ব্যৱসায়ীসকলে কাৰণ তেওঁলোকৰ দৈনিক তেওঁলোকৰ এইটো ব্যৱসায় হ'ল সেই ব্যৱসায় যিহেতু 150 টকাকৈ তেওঁলোকে বিকি আছিলে ইমান দিনে আৰু ঠিক তেনেদৰে আজিৰ দিনটোত 50 টকাকৈ বৃদ্ধি পাইছে এনেধৰণৰ যদি বৃদ্ধি পায় মূল্য বৃদ্ধি হয় তেনেহ'লে জনসাধাৰণৰ এক ধৰণৰ এক ডাঙৰ আচলতে মাধমাৰ হোৱা বুলি ক'ব লাগিব আৰু জনসাধাৰণৰ এই মাধমাৰৰ ক্ষেত্ৰত কিন্তু বহুতো অসুবিধাৰ সন্মুখীন হয় যিহেতু এটা কথা এক ডাঙৰ কথা উল্লেখ কৰিব লাগিব যে নিৰ্বাচন যোৱা আজি 4-5 দিনে হ'ল আৰু 4-5 দিনৰ ভিতৰতে দাম বৃদ্ধি পাইছে 4-5 দিনৰ আগত যেতিয়া নিৰ্বাচন হোৱা নাছিল নিৰ্বাচন হোৱাৰ আগতে তেওঁলোকে চৰকাৰে দাম বৃদ্ধি কিয় কৰা নাই বা নিৰ্বাচনৰ পিছতে কিয় এটা নিশাৰ ভিতৰতে দাম বৃদ্ধি কৰিছে কেৱল এটা সামগ্ৰী নহয় অত্যাৱশ্যকীয় যিসমূহ আমাৰ সদায় প্ৰয়োজনীয় হয় আলু পিঁয়াজ বিলাহী বেঙেনা তাৰ লগতে কণী আৰু ব্ৰইলাৰ মুৰ্গীৰো দাম বৃদ্ধি পাইছে যি এইবোৰ বস্তু আমাৰ সদায় অত্যাৱশ্যকীয় হৈ পৰে বা সদায় আমাৰ নিত্য প্ৰয়োজনীয় হৈ পৰে সেই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে আৰু এই যিহেতু নিৰ্বাচন 4-5টা দিন হৈছে 4-5টা দিনৰ ভিতৰতে যিহেতু যোৱা ৰাতি এই দামটো বৃদ্ধি কৰিছে চৰকাৰে এনে ক্ষেত্ৰত কিন্তু চৰকাৰ বা জনসাধাৰণ কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই সমস্যাৰ সন্মুখীন আমি যিহেতু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে তেওঁলোকৰ এই যি অত্যাৱশ্যকীয় দাম মূল্যবৃদ্ধি হৈছে তেওঁলোকৰ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব এনেধৰণে আমাৰ বিভিন্ন বা বাতৰিৰ বাবে আমাৰ সৈতে চাই থাকিব এনি ভাৰত 24 এগৰাকী ব্যৱসায়ী আছে তেওঁৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিছোঁ ভাইটো যিহেতু এটা দিনৰ এটা ৰাতিৰ ভিতৰতে আলু পিঁয়াজৰ দাম বৃদ্ধি পাইছে তোমালোকে যেহেতু ব্যৱসায়ী সকলোতো বহুতো অসুবিধাৰ সন্মুখীন হ'ব কি ক'বা এতিয়া আৰু বাইদেউ মানে কি এতিয়া চব্জি সব জায়গাতে দাম বাঢ়িছে মাল চাল নাই তাৰমানে ইয়াৰ পৰা টেক্সও বাঢ়িছে টেক্সৰ কাৰণে মানে কি এইবিলাক চব্জিৰো দাম বাঢ়িছে যিটো আলু 30 টকা 25 টকা বিকিছোঁ এতিয়া 30 টকা বিকিব লগা হৈছে পিঁয়াজ 30 টকা আছিল এইটো 40 টকা বিকিব লগা হৈছে এনেকুৱা দাম বাঢ়িছে হয় সেইটো অলপ বাঢ়ছে এতিয়া কি ক'ম আমি আগতে হ'লে 12 টকা আছিল এইটো এতিয়া যোৰা কিমান 14 টকা হৈছে 2 টকাকৈ যে বৃদ্ধি পাইছে জনসাধাৰণ যেতিয়া কিনিব আহিব তোমাৰ বহুতো এতিয়া ধৰা তোমাক যেতিয়া ক'ব যে কালি 12 টকা আছিল আজি 14 টকা তোমাৰ হয় সেইটো হয় কিন্তু হ'লে এতিয়া আমি কি কৰিম কওক এতিয়া দামটো বাঢ়ছে এতিয়া জাগাত ক'ব লাগিব জাগাত যদি কমাই দিয়ে আমিও কমাই দিব পাৰিম এতিয়া জাগাৰ পৰা দামটো বাঢ়াই আনো আমিও বাঢ়াই এতিয়া বিক্ৰী কৰি আছোঁ এতিয়া চৰকাৰত এতিয়া ক'ব লাগিব দামটো অলপ কমাই দিলে ভাল আৰু পাব্লিক কাৰণে ভাল দামটো কম হ'লে সবেই আপোনাৰ কিনি খাব পাৰিব সেয়াই আৰু ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 96
7285